যোৰহাটৰ চুঙিত শ্ৰী শ্ৰী গুৰু পদ্মনাথ গোস্বামীৰ ৯৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা। আৰ্য সনাতন বৈষ্ণৱ সমাজ যোৰহাট জিলা সমিতিৰ নিৰ্দেশনা মৰ্মে চুঙিৰ আৰ্য সনাতন বৈষ্ণৱ সমাজ গটঙা আঞ্চলিক সমিতিয়ে দেওবাৰে শ্ৰী শ্ৰী পদ্মনাথ গোস্বামীৰ ৯৫ সংখ্যক জন্মজয়ন্তী পালন কৰাৰ লগতে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। উল্লেখ্য যে শ্ৰী শ্ৰী গুৰু পদ্মনাথ গোস্বামীয়ে পিছ পৰি থকা চাহ বাগিচাৰ ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে গঠন কৰিছিল আৰ্য সনাতন বৈষ্ণৱ সমাজ। বৈষ্ণৱ সমাজৰ এই ধৰ্মীয় শোভাযাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এই শোভাযাত্ৰাত সদানন্দ কৰ্মকাৰ, মহেশ কৰ্মকাৰ, দিগন্ত কৰ্মকাৰৰ লগতে বহুতো ভকত বৈষ্ণৱ উপস্থিত থাকে। আজি আমাৰ এই অনুষ্ঠানটো আপোনাৰ যোৰহাট জিলাৰ আৰ্য সনাতন বৈষ্ণৱ সমাজৰ নিৰ্দেশ মতে আজি আপোনাৰ ২৫খনমান বাগান প্ৰায় আমাৰ শ্ৰী শ্ৰী গুৰু পদ্মনাথ গোস্বামীৰ ৯৫তম জন্ম জয়ন্তীৰ পালন কৰা হৈছে। আৰু এই জন্ম জয়ন্তী তেখেতৰ জন্ম হৈছিলে ১৯২৯ চনৰ ভাদ মাহৰ শুক্লপক্ষ পঞ্চমী তিথিত। আজি এইটো শুভ তিথি আমাৰ প্ৰত্যেক বৈষ্ণৱ ধৰ্মৰ কাৰণে আজি গৌৰৱময় দিন আৰু আমাৰ কাৰণে পৰম শ্ৰদ্ধাৰ গুৰু। বিশেষকৈ এইজন গুৰুৱে ১৯৫০ চনত আপোনাৰ গংগাপাৰ আশ্ৰমত পুষ্কৰনাথ বাবাৰ শ্ৰীচনত দীক্ষা গ্ৰহণ কৰিছিলে। তেখেতে ১৯৫১ চনত তীৰ্থভ্ৰমণ কৰি মহাপুৰুষৰ লগত সন্ধি স্থাপন কৰি বিশ্ব কল্যাণৰ বিশ্ব শান্তিৰ বাবে তেখেতে চিন্তা কৰি আমাৰ এই বৈষ্ণৱ সমাজখন গঠন কৰিছিলে। বিশেষকৈ আমাৰ নিম্ন শ্ৰেণী জাতি যিবোৰ মানুহ মানে আপোনাৰ দীক্ষা দীক্ষাত পিছ পৰি থাকে বগানৰ মানুহবোৰ, সেই বগানৰ মানুহক সচেতন কৰিছিলে যে পূজা পাঠ কি ধৰণে কৰিব লাগে। আপোনাৰ এই কলিযুগত হৰিনাম বিনে গতি নাই, সেইকাৰণে হৰিনামহে গাবলৈ কৈছে। শ্ৰীমন্ত মহাপুৰুষ শংকৰদেৱেও হৰিনাম গাবলৈ কৈছে, মাধৱদেৱেও আমাক হৰিনামহে গাবলৈ কৈছে, যাতে এই কলিযুগত হৰিনাম বিনে গতি নাই, হৰিনাম বিনে মুক্তি নাই। তো আমি এই হৰিনাম হৰে কৃষ্ণ হৰে ৰাম হৰে কৃষ্ণ হৰে ৰাম এই ১৬ নাম ৩২ আখৰ মহামন্ত্ৰ আমি সকলো ভকত বৈষ্ণৱে জপ কৰোঁ, যাতে আমাৰ নিষ্কাম ভক্তিভাৱে আমি প্ৰভু শ্ৰীচৰণত থাকিব পাৰোঁ। আমাৰ সেই উদ্দেশ্য বিশ্ব কল্যাণৰ শান্তিৰ কাৰণে আমাৰ গুৰুদেৱৰ প্ৰাৰ্থনাত আছে। অশান্তি জগত আছে। আজি আপোনালোকৰ কি হ'ব কাৰ্যসূচী? আমাৰ কাৰ্যসূচী ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হ'ল, গুৰুদেৱৰ স্মৃতি আপোনাৰ পুষ্পাঞ্জলি দিয়া হ'ল, সকলো ভকত বৈষ্ণৱ গুৰু সমবেত প্ৰাৰ্থনা হ'ল। এতিয়া আমি খন্তেক পাছতে শোভাযাত্ৰা কৰিম। যিহেতু আপোনালোকৰ মোৰ অতি শ্ৰদ্ধাৰ ভকত শ্ৰী সদানন্দ কৰ্মকাৰ, মহেশ কৰ্মকাৰ আছে, আমাৰ নিমাই কৰ্মকাৰ ডাঙৰীয়া, লগতে আমাৰ শম্ভু মিৰ্ধা ডাঙৰীয়া, দিগন্ত কৰ্মকাৰ ডাঙৰীয়া, বিশ্বনাথ কৰ্মকাৰ ডাঙৰীয়া, সকলোৰ সহযোগত মোহন কৰ্মকাৰ ডাঙৰীয়াৰ সহযোগত আজি এই শুভ কৰ্মখন হৈছে। আৰু আমি আগন্তুক ভাবিছোঁ যে আমাৰ অসমৰ চুকে কোণে এই ধৰ্মৰ যাতে প্ৰচাৰণ জাক জাগৰণিত হয় বুলি ভাবিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।